ৰাজনৈতিক দলৰ মতে উঠা বহা নকৰে APMCয়ে। বাক্সাৰ কালপানীত APMCৰ কৰ্মী আৰু ৰাইজৰ মাজত মত বিনিময় অনুষ্ঠান। সভাত উপস্থিত থাকে APMCৰ সভাপতি টাইছন হুছেইন। বাক্সা জিলাৰ শালপাৰী মহকুমাৰ অন্তৰ্গত কালপানীত কালি APMCৰ কৰ্মী আৰু ৰাইজৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। APMCৰ সভাপতি টাইছন হুছেইনে অংশগ্ৰহণ কৰা সভাত কেইবাগৰাকীও APMCৰ শীৰ্ষ নেতাইও অংশগ্ৰহণ কৰে। সভাৰ অন্তত APMCৰ সভাপতি টাইছন হুছেইনে কয়, কোনো ৰাজনৈতিক দলৰ মতে APMCয়ে উঠা বহা নকৰে। নিৰ্বাচনৰ আগতেই হওক বা পিছতেই হওক APMCয়ে BTC অঞ্চলৰ মাটিৰ অধিকাৰ, গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ ক্ষতিপূৰণকে আদি কৰি যিখিনি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ দাবী কৰিয়েই যাব। BTCত কোন চৰকাৰ আহে অথবা নাহে তালৈ আমাৰ মনোনিৱেশ নাই, মুঠতে আমাৰ জনগণৰ নিৰাপত্তাৰ দাবীত আমাৰ সংগ্ৰাম চলি থাকিব। ৰঞ্জিত বসুমতাৰীয়ে APMCক যি তুচ্ছতাচ্ছিল্য কৰিছিল, ইয়াৰ প্ৰত্যুত্তৰ APMCৰ 10 লক্ষ ৰাইজে অনাগত সময়ত দিব। এনেদৰে মন্তব্য কৰে APMCৰ সভাপতি টাইছন হুছেইনে। APMC জন্ম লগ্নৰে পৰা BTC অঞ্চলত বিভিন্ন ৰাজনৈতিক দলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ কৰি আহিছে। দীঘলীয়া সময় APMCয়ে BTC অঞ্চলৰ অকল সংখ্যালঘু মুছলমান নহয়, এই BTC অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতিৰ জনগণৰ বিশেষকৈ ভূমিৰ অধিকাৰক লৈ সংগ্ৰাম আগবঢ়াই লৈ আহিছে। আজিৰ তাৰিখতো APMCয়ে ধাৰাবাহিকভাৱে এই BTC অঞ্চলত ভূমিৰ অধিকাৰ বিচাৰি আমি কিন্তু আন্দোলন আগবঢ়াই আনিছো। আজি আপোনালোক আটাই জানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত, খাচমাটিৰ নামত, এই অঞ্চলত বিভিন্ন ফৰেষ্ট লেণ্ডৰ নামত এই অঞ্চলত হাজাৰ হাজাৰ জনগণক এই বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে উচ্ছেদ কৰিবলৈ ইতিমধ্যে জাননী জাৰি কৰিছে। আৰু এই জাননী জাৰি কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে APMCয়ে ধাৰাবাহিক আন্দোলন, ৰাজপথত আন্দোলন আগবঢ়াই আনিছো। মানে গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি এই বিষয়ে কিন্তু দ্বাৰস্থ হৈছো। তদুপৰি আপোনালোক আটাই জানে যে এই BTC অঞ্চলটোত বৰ্তমান সময়ত BTCৰ যিখন UPPL, BJP, GSP নেতৃত্বাধীন চৰকাৰখনে চিঠা নামজাৰি যিটো প্ৰক্ৰিয়া বন্ধ কৰি থৈছে। আৰু ইতিমধ্যে আমি APMCয়ে অভিযোগ উত্থাপন কৰি থৈ আহিছো যে BTCত প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছৰে পৰা BTC অঞ্চলত অজনজাতি মানুহৰ মাটিৰ কিনা বেচাৰ অনুমতি ইতিমধ্যে বহুতো পৰিয়ালৰ অনুমতি কিন্তু বন্ধ কৰি থৈছে। আৰু চিঠা নামজাৰি প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়াৰ লগে লগে এই BTC অঞ্চলৰ যিখিনি খাতি খোৱা মানুহ, সেই খাতি খোৱা মানুহখিনি আগতে যেনেকৈ ইয়াৰ স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ কিনা বেচা কৰিব পাৰিছিল, চিঠা নামজাৰি কৰিব পাৰিছিল, সেই কামখিনি লৈ এতিয়া তেওঁলোকে BTC লৈ যাব লগা হয়, কোকৰাঝাৰলৈকে যাব লগা হয়। আৰু কোকৰাঝাৰত আজিৰ তাৰিখত তেনেকুৱা বহুতো ফাইল পেণ্ডিং অৱস্থাত বৰ্তমান BTC চৰকাৰখনে পেলাই ৰাখিছে। আৰু আজিৰ তাৰিখত আমি স্পষ্টভাৱে ক'বলৈ বাধ্য হৈছো যে বৰ্তমান সময়ত অকল সংখ্যালঘুসকলেই নহয়, এই BTC অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতি নন ট্ৰাইবেল মানুহখিনিয়েও কিন্তু নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। ইয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিক আন্দোলন কৰিছো। কাৰণ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত BTCত যি আজি প্ৰায় অৰ্ধসহস্ৰাধিক মানুহক উচ্ছেদৰ জাননী দিছে, তাত কলিতা জনগোষ্ঠীৰ মানুহ আছে, ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে। আৰু যি লাখ পৰিয়ালক ইতিমধ্যে উচ্ছেদৰ জাননী দিবলৈ চৰকাৰখনে যি আয়োজন কৰিছিল, ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই নিশ্চয় তাত আপোনালোকে গম পাব যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত অৱস্থাত আছে। আনডিভাইডেড গোৱালপাৰা জিলাৰ বাহিৰে বাকী জিলাৰ যিখিনি কোচ ৰাজবংশী মানুহ, তেখেতসকল অসুৰক্ষিত। তো আজিৰ তাৰিখত এই BTC অঞ্চলৰ জনগণে যি যুগ যুগ ধৰি যি ভূমিৰ সমস্যাক লৈ যুঁজি আহিছে, সেই সমস্যাক লৈ আজিৰ তাৰিখতো আমি যুঁজি থাকিব লগা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যেতিয়া BTCত অধিষ্ঠিত হৈছিল, অধিষ্ঠিত হোৱাৰ পূৰ্বে এই BTC অঞ্চলৰ জনগণৰ যিখিনি মানুহৰ ম্যাদী পট্টা নাই, যিখিনি মানুহৰ আজি ভূমিৰ অধিকাৰ নাই, সেই মানুহখিনিক 3 মাহৰ ভিতৰত ভূমিৰ পট্টা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই সম্পূৰ্ণভাৱে তেখেতৰ প্ৰতিশ্ৰুতিৰ পৰা আজি পাপ লুটি মাৰিলে আৰু BTC অঞ্চলৰ লক্ষ লক্ষ জনগণক BTCৰ পৰা খেদি পঠোৱাৰ ষড়যন্ত্ৰ কৰিলে। সেইকাৰণে আমি স্পষ্টভাৱে কৈছো যে এই লোকসভা নিৰ্বাচনত এই BTC অঞ্চলৰ ৰাইজে, বিশেষকৈ কোকৰাঝাৰ আৰু দৰং ওদালগুৰি সমষ্টিৰ জনগণে নিজৰ এই নিৰ্বাচনক অকল এই নিৰ্বাচন হিচাপে লোৱা নাই, নিজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ এক যুঁজ হিচাপে গণ্য কৰিছে। আজি শালবাৰী কালপানীত এই অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে দাবী জনাইছো যে BTC চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা এই BTCত বসবাস কৰি থকা প্ৰত্যেকটো পৰিয়ালক যিখিনি ঠাইত বসবাস কৰি আছে, সেই ঠাইতে মেধি পট্টা প্ৰদান কৰা হওক। ভাৰতখন এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে যিখিনি মানুহৰ ভূমিৰ পট্টা নাই, বাসস্থান নাই, সেই মানুহখিনিক ভূমি আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া দায়িত্ব চৰকাৰ। আৰু এই দায়িত্ব পালন কৰাত প্ৰমোদ বড়ো ডাঙৰীয়া চূড়ান্তভাৱে ব্যৰ্থ হৈছে। প্ৰমোদ বড়ো যে এজন মিছলীয়া ব্যক্তি, সেই কথা ইতিমধ্যে BTCৰ জনগণে বুজি পাইছে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি পথ অনুসৰণ কৰি BTC অঞ্চলৰ জনগণক আজি ইমান বছৰে ঠগিছিল, একেই পথেৰে প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু অগ্ৰসৰ হৈছে। নাই, APMC এটা এনেকুৱা সংগঠন নহয়। ইতিমধ্যে আমি আগতেই কৈছো যে গোটেই বছৰটো আমি আন্দোলন কৰি আহিছো আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে থাকিম। আজি আপোনাৰ আগৰ সন্মুখত যিখিনি বক্তব্য দিছো ভূমিৰ অধিকাৰক লৈ,
আজিৰ পৰা 6 মাহ আগতে এবিএমচিয়ে যিখিনি বক্তব্য দিছিল সেইখিনি কথাই আজি কৈছো তাৰমানে নিৰ্বাচন অহা কাৰণে কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে এবিএমচি মনে মনে থাকিব লাগে কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে এবিএমচিয়ে কথা ক'ব লাগে আচলতে কোনো ৰাজনৈতিক দলৰ কথা বতৰা মতে এবিএমচি বিগত দিনত উঠাব পৰা নাই ভৱিষ্যত দিনতো উঠাব নকৰে এবিএমচিয়ে নিৰ্বাচনৰ আগতে হওক নিৰ্বাচনৰ পিছতে হওক এই অঞ্চলৰ জনগণৰ মাটিৰ অধিকাৰ গোষ্ঠী সংঘৰ্ষত যিবিলাক ব্যক্তি ক্ষতিগ্ৰস্ত হৈছিল সেই পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ ব্যৱস্থাকে আদি কৰি যিখিনি মৌলিক দাবী লৈ ইতিমধ্যে সংগ্ৰাম আগবঢ়াই আনিছে এই সংগ্ৰাম আগবঢ়াই লৈ যাব বিটিচিত কোন চৰকাৰ আহিছে প্ৰমোদ বড়ো আহিছে আগতে হাগ্ৰামা মহিলাৰী আছিল অনাগত দিনত আৰু কোনোবা আহিব কিন্তু এটা কথা ঠিক এবিএমচিয়ে নিজৰ সংগ্ৰামী চৰিত্ৰ অটুট থাকি এই বিটিচি অঞ্চলৰ জনগণৰ মাজত থাকি এই জনগণৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ সংগ্ৰাম আগবঢ়াই লৈ যাব ৰাজহুৱা সভাত আপোনাক দালাল বুলি ৰঞ্জিত বসুমতাৰী ব্যাখ্যা কৰিছিলে চাওক ৰঞ্জিত বসুমতাৰী উৰফে ফেৰেংগা তেখেতৰ মন্তব্যটো মই শুনিছো ইতিমধ্যে তেখেতৰ মন্তব্যৰ প্ৰত্যুত্তৰ আমি এবিএমচিৰ কেন্দ্ৰীয় সমিতিয়ে দিব বিচৰা নাই আমাৰ এবিএমচিৰ জিলা সমিতিসমূহে তেওঁৰ মন্তব্যৰ প্ৰত্যুত্তৰ ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে দিছে যিহেতু আপুনি প্ৰশ্নটো সুধিছে মই কথাখিনি কওঁ আজি বিটিচি অঞ্চলৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবলৈ নটিচ দিছে এবিএমচিয়ে বিটিচি চৰকাৰখনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে ৰাজপথত আন্দোলন কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি দ্বাৰস্থ হৈছো এই বিটিচি অঞ্চলৰ সংখ্যালঘু তথা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক লৈ যুঁজিবলৈ এবিএমচিয়ে সংগ্ৰাম কৰি আহিছে আৰু তাৰ কাৰণে কোনোবা প্ৰাক্তন এনডিএফবি নেতা ৰঞ্জিত বসুমতাৰীৰ ভাবুকি ৰঞ্জিত বসুমতাৰীৰ তুচ্ছ তাচ্ছল্যক আমি কোনো গুৰুত্ব দিয়া নাই ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া নেতৃত্বাধীন এনডিএফবিয়ে যেতিয়া হাতত অস্ত্ৰ লৈ আন্দোলন কৰি আহিছিল সেই সময়তো এবিএমচিয়ে একে আৱাজেৰে একে কণ্ঠেৰে এনেকে আমি জনগণৰ ভূমিৰ অধিকাৰৰ কথা কৈ আছিলো আৰু আজিৰ তাৰিখত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া বিটিচি কিবা ডিপাৰ্টমেণ্টৰ ইএম চাগে লেণ্ড ৰেভিনিউ আজিও আমি একে সুৰেৰে কথাখিনি কৈছো ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আচলতে নিজৰ মন্তব্যৰে এটা জাতীয় সংগঠনক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰিছে এই মন্তব্যৰ দ্বাৰা আচলতে বিটিচি অঞ্চলৰ লক্ষ লক্ষ সংখ্যালঘু ৰাইজৰ আবেগত কিন্তু আঘাত দিছে কাৰণ এই বিটিচি অঞ্চলত বিভিন্ন জৰুৰীকালীন সময়ত বিভিন্ন সংঘাতৰ সময়ত এই বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ কাষত কোনো ৰঞ্জিত বসুমতাৰী থিয় হৈ থকা নাছিল কোনো ফেৰেংগা থিয় হৈ থকা নাছিল এবিএমচি থিয় হৈ আছিল আৰু সেই এবিএমচিক আজি ৰঞ্জিত বসুমতাৰী ৰূপে ফেৰেংগাই যি অপমান কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন ইউপিএল দলে যি অপমান কৰিছে ইয়াৰ অপমানৰ প্ৰত্যুত্তৰ মই টাইছন হুছেইনে দিব নালাগে এই প্ৰত্যুত্তৰ বিটিচি অঞ্চলৰ 10 লক্ষ সংখ্যালঘু ৰাইজে অনাগত সময়ত দিব নিউজ ডেস্ক ৰিপৰ্ট সচ দ্য ৰিয়েলিটি